বানপানীৰ পিছত এতিয়া মানুহবিলাকৰ জ্বৰ কাহ এনেকুৱা হৈছে, বহুত মহ চহ ওলাইছে, পৰিৱেশবোৰ বহুত লেতেৰা হৈছে। সেইটো কাৰণে আজি মেলেৰিয়া প্ৰতিৰোধ ডিপাৰ্টমেণ্ট আহি পিনি গাঁওবিলাক ছাৰ্ভে কৰি আঁঠুৱাবিলাক ধোৱা হৈছে। আৰু যেনেকৈ জ্বৰ হ'লে কঁপি এনেকুৱা ধৰণৰ কঁপনি জ্বৰ উঠা, গা বিষ, মূৰৰ বিষ, বমি আদি জ্বৰ কমাৰ পাছত খুব ভাগৰ লগা, ঘামি থকা আদি এনেকুৱা ধৰণৰ লক্ষণ থাকিলে মানে মেলেৰিয়া হোৱাৰ বুলি ধৰা হয়। সেইকাৰণে মেলেৰিয়া প্ৰতিৰোধকৰ কাৰণে আমাৰ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা স্বাস্থ্যকৰ্মী আহি পেলাই ৰাইজৰ আঁঠুৱাবিলাক ঔষধ দি ধুইছে। আৰু এই ঔষধত মেলেৰিয়াৰ আঁঠুৱাবিলাক ধুলে মানে মহ নোসোমাব, আঁঠুৱাটোৰ বাহিৰতে মহটো লাগি মৰি থাকিব। সেইকাৰণে ৰাইজক আঁঠুৱাবিলাক ধুবৰ কাৰণে মাতি অনা হৈছে আৰু আমি মথাউৰিৰ ওপৰতে আঁঠুৱাবিলাক ধোৱাৰ ব্যৱস্থা কৰিছোঁ। মানে ধৰক এই গঁৰাল চৰালবিলাকৰ হাতবিলাক নভৰাব, কিবা এটা বস্তু দি আগতে হেৰি কৰি ল'ব, তাৰপাছতে হাত ভৰাব। সিহঁতি কণী চণী খাবলৈ ওলাই আহিবতো, সেইটো কাৰণে। তাৰপাছতে আমাৰ যে এতিয়া যে এই বৰষুণ বা হেৰি ওলালে, ৰ'দ বৰষুণ এনেকুৱা হৈ আছে নাই, বাঁহৰ হেৰিয়াত আপোনাৰ কাঠফুলা ওলায়। সেই কাঠফুলাটো আপোনালোকে বহুতৰ ভিতৰত খাই দিয়ে, সেইটো নাখাব, সেইটো বিষাক্ত। আৰু তেনেকুৱা যদি হয়, তাৰমানে 24 ঘণ্টাৰ ভিতৰত আপুনি ট্ৰিটমেণ্টটো পাব লাগিব দেই। আৰু সেইটোৱে কথা, জনা মানুহে ভুল নকৰে। আপোনালোকে যেতিয়া জানে সেই কথাখিনি আপোনালোকে ওচৰ চুবুৰীয়াবিলাকক বুজাই দিব, বুজি পালে? সেইটোৱে কাঠফুলাটো তেনেকৈ খালে তাৰমানে আপুনি সময়ত যদি আপুনি হস্পিটেল নাপায়, তেনেহ'লে আপোনাৰ ফুড পয়জন হৈ আপোনাৰ মৃত্যুৰ মুখতো পৰিব পাৰে। আৰু যোনটো মই স্নেক বাইকৰ কথা ক'লোঁ, সেইটো আপোনাৰ প্ৰতিটো গভৰ্ণমেণ্ট হস্পিটেলত আপোনাৰ এণ্টিভেনম বুলি আপোনাৰ ইনজেকশ্যন এটা থাকে। সেইটো আপুনি যিমান সোনকালে পেচেণ্টজনক নি পেলাই হস্পিটেল পোৱাব পাৰে, সিমানেই ভাল। আপোনালোকে মানে বেছি এই যে যাদু টনা, বেজালি এইবিলাক কৰে, সেইবিলাক কৰিব নালাগে। ডক্টৰৰ ওচৰত যাবই লাগে। আৰু সেইটো বস্তু প্ৰতিটো চৰকাৰী হস্পিটেলত সেইটো এণ্টিভেনম ইনজেকশ্যনটো থাকেই। মানুহজন 24 ঘণ্টাৰ ভিতৰত ঠিক হৈ যায়। গতিকে সেইখিনিকে আপোনালোকক জনালোঁ। আৰু মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ এইকেইটা হৈছে বাহকজনিত ৰোগৰ পৰা হয়। কাৰোবাৰ যদি গৰু মানে গোহালি আছে আৰু গঁৰাল আছে, গাহৰি গঁৰালৰ সেই অকণমান দূৰত ৰাখিব লাগে। মানুহৰ বসবাসৰ স্থানৰ লগত একেলগে থাকিব নালাগে। আৰু ৰাতিপুৱা ধৰক আমি যেনেকৈ পুৱা গধূলি ধূপ ধূনা জাক দি পেলাই মহ মাখি এইবিলাক খেদাওঁ যে, সেইবোৰ সদায় কৰিব লাগে। মানে এটা মাখি আমাৰ হাতৰ তলুৱাত এনেকৈ মাৰি দিলে মৰি যায়। কিন্তু যদি সি পজিটিভ হয়, তাৰ যদি ভাইৰাছটো থাকে, তেনেহ'লে আপোনাৰ স্নায়ু মানে দুৰ্বল কৰি দিয়ে। বুজি পালে? গভৰ্ণমেণ্টে যদি জাপানীজ এনকেফেলাইটিছ হয়, আপুনি সম্পূৰ্ণ ট্ৰিটমেণ্ট ফ্ৰী পাব। কিন্তু ফ্ৰী পালে কি হ'ব? শাস্তি। গতিকে মানে সেইকাৰণে আমি আঁঠুৱা ঔষধীকৰণ কৰিছোঁ। এই আঁঠুৱা এবাৰ যদি আপুনি ঔষধটো প্ৰয়োগ কৰে, 6 মাহলৈ আঁঠুৱাখন ধুব নালাগে। আৰু য'তে আপুনি আঁঠুৱাখন মেলি থয়, ওচৰে পাঁজৰে যিমান মহ আছে তাত সোমাবও নোৱাৰে। যদি পৰে সি নিজে নিজে মৰি যাব তাৰমানে। সেইটো কাৰণে। আৰু আপোনালোকে এতিয়া আঁঠুৱাবিলাক নুধুব আৰু ৰ'দত নেমেলিব। ছাঁত যিমান পাৰে ছাঁত শুকুৱাব। তেতিয়া আজি ৰ'দে নাই, শুকাই যাব। আৰু সদায় সেই বাইদেউ কোৱা কথাখিনি আপোনালোকে গুৰুত্ব দি শুনিলে নহয়, এই কথাখিনি গুৰুত্ব দি শুনিলে নহয় বাইদেউ কোৱা কথাখিনি। সেইকাৰণে আপোনালোকে সেই আৰু 10জনক ক'ব হা, যেনেকৈ সেই সাপে কামুৰিলে কি কৰিব লাগে, হয় নাই, আঁঠুৱাখন কি কাৰণে ধোৱা হৈছে। এইখিনি আপোনালোকে 10জনক ক'ব লাগিব দেই, যাতে আপোনালোকৰ পৰা মেছেজটো আৰু বহুত দূৰলৈকে যায়। সেয়াই।